আজিৰে পৰা আৰম্ভ পুৰীৰ জগন্নাথ ৰথযাত্ৰা। মহাপ্ৰভু জগন্নাথ মন্দিৰত উখল মাখল পৰিৱেশ। সমাগম ঘটিছে লাখ লাখ ভক্তৰ। ভাৰতৰ অন্যতম বৃহৎ ধৰ্মীয় পৰম্পৰা এই জগন্নাথ ৰথযাত্ৰা। প্ৰতি বছৰে উৰিষ্যাৰ পুৰীত অনুষ্ঠিত এই অনুষ্ঠানত ভগৱান বিষ্ণুৰ অৱতাৰ জগন্নাথৰ লগতে তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ নামত উৎসৰ্গা কৰা হয়। আহাৰ মাহৰ শুক্লা দ্বিতীয়া তিথিত পালন কৰা হয় জগন্নাথ ৰথযাত্ৰা। ৰথযাত্ৰাৰ সময়তে স্নান পূৰ্ণিমাত ভগৱান জগন্নাথৰ লগতে বলভদ্ৰ আৰু সুভদ্ৰাক স্নান কৰোৱা হয়। বাৰ দিন ধৰি চলিব পবিত্ৰ ৰথযাত্ৰা। 8 জুলাইত অন্ত পৰিব ভগৱান জগন্নাথৰ ৰথযাত্ৰা। ৰথযাত্ৰা উলিয়াৰ পূৰ্বে পুৱা 4 বজাতে হোৱা আৰতিত অংশ ললে গৃহমন্ত্ৰী অমিত শ্বাহে। 12 দিন ধৰি চলিবলগীয়া ৰথযাত্ৰাৰ বাবে প্ৰসাদ প্ৰেৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দ্বাদশ শতিকাৰ পৰা 16শ শতিকাৰ মাজভাগৰ পৰা পালন কৰি অহা হৈছে এই জগন্নাথ ৰথযাত্ৰা। ঐতিহাসিকভাৱে উৰিষ্যাৰ গজাপতি ৰজাসকলৰ শাসনকালত এই উৎসৱ অধিক জনপ্ৰিয় হৈ পৰিছিল। উৰিষ্যাৰ চহকী পৰম্পৰাৰ এক অন্যতম নিদৰ্শন মহাপ্ৰভু জগন্নাথৰ ৰথযাত্ৰা। ঐতিহাসিক ৰথযাত্ৰাত ভগৱান জগন্নাথ, ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক 3খন ৰথত জগন্নাথ মন্দিৰৰ পৰা 3 কিলোমিটাৰ দূৰৈত থকা ঘনুচা মন্দিৰলৈ নিয়া হয়। তাত 9 দিন ৰখা হয় মহাপ্ৰভু জগন্নাথ সহ বলভদ্ৰ আৰু সুভদ্ৰাৰ প্ৰতিমূৰ্তি। ৰথযাত্ৰাৰ এদিন পূৰ্বে ৰথ স্নান অনুষ্ঠিত হয়। এই অনুষ্ঠানত সুগন্ধি পানী, পবিত্ৰ সামগ্ৰীৰে ভৰা 108টা পাত্ৰ ব্যৱহাৰ কৰি স্নান কৰোৱা হয়। ৰথযাত্ৰাৰ বাবে নিৰ্মাণ কৰা ৰথসমূহো স্নান কৰি যাত্ৰাৰ বাবে সাজু কৰে পুৰোহিতসকলে। দ্বাদশ শতিকাতে নিৰ্মাণ কৰা পুৰীৰ ঐতিহাসিক জগন্নাথ মন্দিৰ উৰিষ্যাৰ হৃদপিণ্ড স্বৰূপ। বিশাল জনসমুদ্ৰত পৰিণত হৈছে উৰিষ্যাৰ পুৰীত থকা জগন্নাথ মন্দিৰ। প্ৰতি বছৰে পুৰীত অনুষ্ঠিত হোৱা জগন্নাথ ৰথযাত্ৰাত লাখ লাখ লোকৰ সমাগম ঘটে। ভগৱান ৰথযাত্ৰাৰ শুভযাত্ৰা চাবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহে ভক্তসকল। নিউজ ডেস্ক ৰিপোৰ্ট, ৰিপাব্লিক এনি।